কামৰূপ জিলা কংগ্ৰেছ সেৱা দল আৰু প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ বিশাল বাইক ৰেলীৰে আদৰণি ভূপেন বৰা, গৌৰৱ গগৈক। কামৰূপ জিলাৰ নৱগঠিত চমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীত আজি এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু প্ৰাক্তন সাংসদ গৌৰৱ গগৈৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে অংশগ্ৰহণ কৰে। সভাথলীত অংশগ্ৰহণৰ পূৰ্বে প্ৰায় 5 কিলোমিটাৰ নিলগৰ পৰা এক বিশাল বাইক ৰেলীৰে আদৰণি জনাই আগুৱাই অনা দেখা যায়। কামৰূপ জিলা কংগ্ৰেছ সেৱা দলৰ উদ্যোগত আয়োজিত বাইক ৰেলীত সহযোগ কৰে আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগে। জিলা কংগ্ৰেছ সেৱা দলৰ সভাপতি আজিৰুল চৰকাৰ আৰু সংখ্যালঘু বিভাগৰ সম্পাদক কুৰবান আলীৰ নেতৃত্বত 1.5 সহস্ৰাধিক বাইকেৰে কংগ্ৰেছৰ হাই প্ৰফাইল নেতাসকলক সভাথলীলৈ আগুৱাই অনা দেখা যায়। নিৰ্বাচন হৈছে লোকসভাত আমাৰ এই বিশেষকৈ আগতে আছিল ছয়গাঁও আৰু বকৰ দুটা সমষ্টিৰ পৰা আমি 95%কে ভোট দিছিলোঁ আৰু এইবাৰ আমি 100% ভোট দিবলৈ চেষ্টা কৰিম, কিন্তু 100% নোৱাৰিলেও 98% খাটাং। বন্ধুসকলক মই অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘুসকল সাধাৰণ সম্পাদক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সোণতলীত 5 নং গুৱাহাটী লোকসভাৰ মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীত নিৰ্বাচনী প্ৰচাৰ হিচাপে নিৰ্বাচনৰ অন্তিম দিনৰ আগত 1000ৰ অধিক বাইক ৰেলীৰে আমি বিজেপিক বুজাই দিব খুজিছোঁ অসমৰ পৰা আগন্তুক দিনত বিজেপি উৎখাত হ'ব আৰু গুৱাহাটী লোকসভাৰ পৰা আমাৰ মীৰা গোস্বামী ডাঙৰীয়ানী জয়ী হোৱাটো নিশ্চিত হৈ পৰিছে। আজি আমাৰ এই অঞ্চলৰ শিক্ষিত অশিক্ষিত কৃষক ব্যৱসায়ী কংগ্ৰেছ প্ৰেমী সেৱা দল যুৱ মঞ্চ আদি কৰি মণ্ডলৰ সমূহ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু গুৱাহাটী মহানগৰীলৈ এই মেছেজ দিব খুজিছে যে আমাৰ গুৱাহাটী লোকসভাৰ পৰা আমাৰ মাননীয় মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী জিকাটো নিশ্চিত হৈ পৰিছে। আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আপোনালোকে আজি সোণতলী মিটিঙত গ'লে এই কথাটো গম পাব আৰু আপোনালোকৰ এই ইলেক্ট্ৰনিক মাধ্যমৰ যোগেৰে গাঁৱে ভূঞে এই অভিযানৰ বিষয়ে আপোনালোকে পৌঁছাই দিব বুলি মই আশা ৰাখিছোঁ। ইতিমধ্যে আপোনালোকৰ কেমেৰাই গম পাইছে আৰু আজি আমাৰ সোণতলীত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্বাচনী সভা আছে আৰু সেই নিৰ্বাচনী সভাত আমাৰ মানে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া আমাৰ বিৰোধী ঐক্য মঞ্চৰ বিষয়ববীয়াসকল আহি উপস্থিত হ'ব। সেইবাবে আমি কামৰূপ জিলা কংগ্ৰেছ সেৱা দলৰ উদ্যোগত আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক মাননীয় কুৰবান আলী চাহাবৰ সহযোগত আমি এই বাইক ৰেলীখন আজি অনুষ্ঠিত কৰিছোঁ আৰু এই বাইক ৰেলীত প্ৰায় 1000 বাইক ওলাই আহিছে আৰু 1000 বাইকত প্ৰায় 2000 মান মানুহ, তাৰমানে এটা বাইকত দুজনকৈ ব্যক্তি, দুজনকৈ মানুহ, যুৱক বৃদ্ধ আধা বয়সীয়া সকলো মানুহ ওলাই আহিছে আৰু এই বাইক ৰেলীৰ জৰিয়তে আমি বিজেপি চৰকাৰক এই যিটো মানে সেই সাম্প্ৰদায়িক ৰাজনীতি কৰে সেই চৰকাৰৰ বিষয়ববীয়া আমি বুজাই দিব বিচাৰিছোঁ যে চাওক আপোনালোকে কিমান মানুহ ওলাই আহিছে আৰু এই বাইক ৰেলীৰ জৰিয়তে এটা কথা স্পষ্ট হৈ পৰিছে যে আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী যে বিপুল ভোটত জয়যুক্ত কৰিব এই বাইক ৰেলীৰ জৰিয়তে স্পষ্ট হৈ পৰিছে। আৰু তাৰ লগতে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, আপোনালোক সকলোৱে জানে যে আমাৰ এই গুৱাহাটীৰ অকল গুৱাহাটী লোকসভাই নহয়, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেৱা দলৰ যিজন আমাৰ সভাপতি দিব্যায়ন ডাঙৰীয়া তেখেতে বৰপেটা লোকসভাত তেখেতক দলীয় টিকট প্ৰদান কৰিছে আৰু তেখেতেও বৰপেটা লোকসভাৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব বুলি আমাৰ এই সেৱা দলৰ যি আজি কাৰ্যসূচী এই কাৰ্যসূচীৰ দ্বাৰাই আমি স্পষ্টকৈ আমি বুজাই দলৰ সভাপতি অখিল গগৈ, সাংসদ গৌৰৱ গগৈ, মীৰা বৰঠাকুৰ গোস্বামী, আপোনাৰ আমাৰ লুৰিণজ্যোতি গগৈ আৰু আমাৰ স্থানীয় বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী আৰু কংগ্ৰেছ দলৰ বিষয়ববীয়াসকলৰ সৌজন্যত যি
সুন্দৰ এক মিটিং হৈছে। ৰাতিপুৱা মানুহ দলে বলে ওলাই আহিছে, তাৰ কাৰণে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক 7 তাৰিখৰ নিৰ্বাচনত আৱাল বৃদ্ধাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন ব্যক্তিয়ে কংগ্ৰেছ দলক ভোট দিব বুলি এটা আভাস পোৱা গৈছে। আৰু আপোনালোকে এই কামত সহায় সহযোগিতা কৰাৰ কাৰণে আপোনালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।